असमको गोर्खा बाहुल्य क्षेत्रहरूमा विकासको धारा बगाउँदै गोर्खा उन्नयन परिषद असम धारा प्रवाह रूपमा एउटै दिनमा 69 लाख रुपियाँको आधारशिला स्थापना गरी गोर्खा उन्नयन परिषद असमले असम सरकारको अधीनस्थ प्रेम तामाङ नेतृत्वको गोर्खा उन्नयन परिषदले राज्यभरिको गोर्खा बाहुल्य क्षेत्रहरूमा क्रमशः विभिन्न विकासमूलक योजनाहरूको शिलान्यास गर्दै आएको छ। त्यसैमाझ गत मंगलबार उपल्लो असमको चराइदेउ जिल्ला अन्तर्गत विभिन्न गोर्खा बाहुल्य क्षेत्रहरूमा असम सरकारको गोर्खा उन्नयन परिषदको सन् 2024-25 वर्षको वित्तीय पुँजीको कुल 69 लाख रुपियाँ लागतमा निर्माण गरिने जातीय संघ संस्थाको कार्यालय भवन, गोर्खा कम्युनिटी सेन्टर, गोर्खा वर्शिप सेन्टर र मठ मन्दिरको 4 सीमाको पर्खालको आधारशिला स्थापना गरे अध्यक्ष प्रेम तामाङले। गोर्खा उन्नयन परिषद असम सरकाৰৰ 2024 আৰু 25 বৰ্ষৰ বিত্তীয় পুঁজিৰ দ্বাৰা নিৰ্মাণ হ'ব লগা চৰাইদেউ জিলাৰ গোৰ্খা অধ্যুষিত যিখিনি গাঁও আছে তাত বিভিন্ন বছৰৰ দৰে এই বছৰো আমি 2024-25 বৰ্ষৰ বিত্তীয় পুঁজিৰে আমি 7টাকৈ স্থানত ইতিমধ্যে আমাৰ স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ উপস্থিত আমি আধাৰশিলা স্থাপন কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ অভিভাৱকত্বত আজি গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ জৰিয়তে গোৰ্খা জনগোষ্ঠী ৰাইজৰ মাজত সোমাই জনগোষ্ঠীয়ে বিচৰা ধৰণে বিভিন্ন আমি ৰাজহুৱা কাম কাজ তথা আঁচনিবোৰ ৰূপায়ণ কৰিবলৈ পাই আমি নিশ্চয় আনন্দিত হৈছোঁ আৰু এই স্বাগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ দিব বিচাৰোঁ, কিয়নো বিগত সময়ত কংগ্ৰেছ চৰকাৰৰ দিনত গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ জন্ম হ'লেও কিন্তু গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলক কিন্তু চৰকাৰী পুঁজিৰ অভাৱৰ কাৰণে জনগোষ্ঠীয় নেতাসকলে জনসাধাৰণে বিচৰা ধৰণে জনগোষ্ঠীয় যি ডেভেলপমেণ্ট কাউন্সিলৰ বিষয়ববীয়াসকলে আচলতে কাম কৰাৰ সুযোগটো পোৱা নাছিলে। কিন্তু যাহা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত আজি অসম চৰকাৰখন চলি আছে আৰু এই চৰকাৰখনৰ জৰিয়তে আজি গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে আচলতে ৰাইজৰ মাজত সোমাই আজি চৰকাৰী আঁচনিবোৰ ৰূপায়ণ কৰি জনগোষ্ঠীটোক আচলতে ঐক্যবদ্ধভাৱে সামৰি লৈ আমাৰ চৰকাৰৰ পক্ষত আমি থকাৰ কাৰণে যিখিনি আমাৰ ৰাইজে যি ধৰণে বিচাৰে তেনেধৰণে কিছু ঠাইত আমি মন্দিৰ নিৰ্মাণৰ পৰা আদি কৰি চাৰিবেৰ নিৰ্মাণ, কিছু ঠাইত গোৰ্খা ভৱন, কিছু ঠাইত মাইতী ভৱন, কিছু ঠাইত জনগোষ্ঠীয় আমাৰ ছাত্ৰ সংগঠনবোৰৰ বিভিন্ন কাৰ্যালয় নিৰ্মাণ, বিভিন্ন আমাৰ শ্বহীদ বেদী নিৰ্মাণ, বিভিন্ন প্ৰতিমূৰ্তি নিৰ্মাণ বা বিভিন্ন ধৰণৰ আমি উন্নয়নমূলক কাৰ্যসূচীবোৰ ৰূপায়ণ কৰিবলৈ আজি সক্ষম হৈছোঁ। তাৰ একমাত্ৰ কাৰণ হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বলিষ্ঠ নেতৃত্বত। আৰু সেইকাৰণে আজি চৰাইদেউ জিলাৰ অসমৰ বিভিন্ন প্ৰান্তত আমি এই ধৰণে আমি উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণ কৰি থকাৰ সময়ছোৱাতে আজিৰ দিনটোত আচলতে আমি চৰাইদেউ জিলাৰ 7খনকৈ গোৰ্খা জনগোষ্ঠীৰ গাঁৱত আমি বিভিন্ন উন্নয়নমূলক আঁচনিবোৰ ৰূপায়ণ কৰিবলৈ আজি সক্ষম হৈছোঁ। তাৰ কাৰণে এজন गोर्खा डेभलपमेन्ट काउन्सिलको कर्मकर्ता हिसाबले म निजै खूब आनन्दित छु। यता सो कार्यक्रममा तामाङसँग उपस्थित भएको देखियो स्थानीय विधायक धर्मेश्वर कुँवरको साथै दलीय कार्यकर्ताहरू। ब्युरो रिपोर्ट द नर्थ इस्ट नेटवर्क।